यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। प्रकृतिर नान्दनिक सौंदर्यर बहिप्रकाश घटे गছ-गছনি ফুল আদিৰ মনোমোহা শোভাৰে। সেউজীয়া আৱৰণে প্ৰকৃতিৰ অনন্যতা এক বৈচিত্ৰতা প্ৰদান কৰে। অসমৰ দৰে ৰাজ্যৰ জনসাধাৰণৰ প্ৰকৃতিৰ কোলাতেই লালিত পালিত। অসমৰ সেউজ গ্ৰামীণ অৰ্থনীতিৰ মূল আধাৰ হ'ল কৃষিখণ্ড। পৰিৱৰ্তিত পৰিস্থিতিত কৃষিখণ্ডই অৰ্থনীতিৰ পুনৰুত্থানত কেনে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে তাক আমি সকলোৱে দেখা পাইছোঁ। অসমৰ পৰিৱেশ সকলো প্ৰকাৰৰ শস্যৰ বাবে অনুকূল। কৃষকৰ উদ্যমতা আৰু ইয়াৰ লগতে উন্নয়নমুখী প্ৰচেষ্টাসমূহে এই খণ্ডক গতিশীলতা প্ৰদান কৰাত অৰিহণা যোগাইছে। কৃষিখণ্ডৰ বিকাশৰ সমানুপাতিকভাৱে অসমত নাৰ্চাৰী ব্যৱসায়ে ঠন ধৰি উঠিছে। কৃষিখণ্ডত উন্নতমানৰ বীজ আৰু ৰোপণ সামগ্ৰীৰ চাহিদাৰ বাবে এই বিস্তৃতি সম্ভৱপৰ হৈছে। বৰ্তমান নাৰ্চাৰী ব্যৱসায় এক লাভজনক ব্যৱসায় ৰূপে চিহ্নিত হৈছে। বিশেষকৈ যুৱচাম নাৰ্চাৰী ব্যৱসায়ৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈছে। বিভিন্ন বতৰৰ ফল-মূল, ফুলৰ প্ৰতি সকলোৰে আগ্ৰহ বাঢ়িছে। বৰ্তমান সকলো স্বাস্থ্য সচেতন লোকে নিজাকৈ প্ৰয়োজনীয় শাক-পাচলি, ফল-মূল উৎপাদনৰ প্ৰয়াস কৰে। ক্ষেত্ৰীৰ সমীপৰ এখনেই পুৰণি নাৰ্চাৰী হ'ল চৌধুৰী নাৰ্চাৰী। এই নাৰ্চাৰীখনত বতৰৰ বিভিন্ন ফল-মূলৰ লগতে ফুলৰ গুটি আৰু পুলি উপলব্ধ। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহেও চৌধুৰী নাৰ্চাৰীৰ ওপৰত বহু নিৰ্ভৰ কৰে। চৌধুৰী নাৰ্চাৰীত উপলব্ধ বিভিন্ন সামগ্ৰী সম্পৰ্কত সহায়ক শ্ৰী ধীৰাজ দাসে আমাক এনেদৰে কয়। আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ আগতে বিভিন্ন ভেৰাইটি পোৱা গৈছিলে, বিশেষকৈ টাইৱানৰ ভেৰাইটি কিছুমান আপোনালোকে ৰাখিছিলে। এতিয়া কি কি ভেৰাইটি আছে আপোনাৰ? এতিয়া আপোনাৰ নন ইউ চিড যিটো টাইৱান ভেৰাইটি আছে সেইটো পাই যাব ইয়াতে। আৰু আপোনাৰ যি টকিটা ইষ্ট ৱেষ্ট কোম্পানী যিটো হয় আপোনাৰ থাইলেণ্ডৰ হয় এইটোও পাই যাব। আৰু আমাৰ নামধাৰী, দেৱগিৰি এইবিলাক চিট পাই যাব ইয়াত। আপোনালোকে যিবোৰ টাইৱানৰ চিট আনে ইয়াত কৰেনে আপোনালোকে নিজে? আমাৰ ইয়াতে কৰে, আমি নিজেও কৰোঁ। নিজে কৰে আৰু আমাৰ পুলি হিচাপেও বিক্ৰী হয়? পুলি হিচাপেও বিক্ৰী হয়। অঁ, কি আছে, কি কি জাত আছে এতিয়াৰ কাৰণে? আপোনাৰ ভেজিটেবল মানে ঠাণ্ডা দিনৰ যিখিনি আপোনাৰ ফুলকবি, বন্ধাকবি, তাৰপিছত আপোনাৰ লাও চাও এনেকৈ গোটেইখিনি চব্জি আহে ইয়াতে চিটবিলাক। আৰু আমাৰ ইয়াৰ লোকেল ফাৰ্মাৰ্ছখিনি আৰু বাহিৰত বেলেগ ষ্টেটতো যায়, অৰুণাচল, নাগালেণ্ড ইফালৰ মানুহখিনিও লৈ যায় ইয়াৰ পৰা। আৰু গৰমত কৰিব পাৰে কি কি আছে? গৰমৰ কোমোৰা, তাৰপিছত আপোনাৰ তৰমুজ কৰে, আৰু আপোনাৰ তিয়ঁহ, জিকা, ভোল এইবিলাক। সেই স্থানীয় জাততকৈ অলপ পাৰ্থক্য আছে নেকি জাতবোৰৰ? এইটো নন ইউ চিডৰ যিখিনি মানে চিড এইখিনিৰ যিখিনি খেতি কৰা হয়, ইয়াৰ চিডৰ খেতিখিনি মানে দেখাত আপোনাৰ চাইজটোও ডাঙৰ হয় আৰু সোৱাদো আছে কিবা এটা বেলেগ।
আৰু ডাঙৰ চাইজ হয়, খেতিয়কখিনি বেছি লাভান্বিত হয় আৰু বেছি লাভ হয়। আৰু এইখিনি চিট আপোনালোকৰ ধৰক প্ৰতি বছৰে আপোনালোকে ৰাখে? প্ৰত্যেক বছৰে। আৰু পুলি হিচাপে বিক্ৰী কৰে? পুলি হিচাপেও পুলি মানে কি আপোনাৰ যিখিনি মানে ঘৰুৱা মানুহ মানে ঘৰতে কৰে কিবা কিবি, সিহঁতে এটা দুটা পুলি লৈ যায় আৰু ফাৰ্মাৰ্ছখিনিতো গোটেইখিনি গুটিয়ে লৈ যায়। আপোনালোকৰ ইয়াত দেখিলোঁ ভোট জলকীয়া যথেষ্ট ভাল ধৰণে কৰিছে। ভোট জলকীয়া কেনেকুৱা চাহিদা কেনেকুৱা ভোট জলকীয়া পুলি? ভোট জলকীয়া চাহিদা ভাল আছে। আপোনাৰ বজাৰত যিটো জলকীয়াটো বিক্ৰী হয় 300ৰ পৰা 400-500 এনেকৈ বিক্ৰী কৰে। অৰ্গেনিকটো আৰু প্ৰায়খিনি আপোনালোকৰ অৰ্গেনিক ইয়াত যিখিনি আমি গোটেইখিনি অৰ্গেনিক কৰোঁ। গোটেইখিনি অৰ্গেনিক। ৰাসায়নিক সাৰ আপোনালোকে কম? ৰাসায়নিক সাৰ আমি ব্যৱহাৰ নকৰে চব গোটেইখিনি গোবৰ সাৰ বা পচন সাৰ এনেকুৱা ধৰণৰ। আৰু আপোনাৰ কিনিব পায় কোম্পানী, আজিকালি অৰ্গেনিক বহুত কিবা কিবি প্ৰডাক্ট ওলাইছে, সেইবোৰ আপোনালোকে ৰাখে নেকি নিজেও? আমিও ৰাখে। আৰু সেই অৰ্গেনিক যিবোৰ বস্তু আপোনালোকে ব্যৱহাৰ কৰিছে পোক পতংগৰ পৰা ৰক্ষা কৰিব পাৰেনে গছবোৰ? পাৰে, কিন্তু আপোনাৰ অলপ আগতীয়াকৈ মাৰিব লাগে আৰু মানে ধৰক পোকটো লগাৰ আগৰ পৰা মাৰি থাকিব লাগে মেডিচিনটো, তেতিয়া অৰ্গেনিকে ভাল কাম কৰে। আমি কৰিয়ে আছোঁ বছৰ। আপোনালোকে এতিয়া ফুলবোৰত যিহেতু ফুলবোৰত সমস্যা হয়, আপোনালোকৰ নাৰ্চাৰীখনত ধুনীয়াকৈ ফুলবোৰ থাকে কিন্তু ঘৰলৈ নিয়াৰ লগে লগে মানে লেৰেলি যায়, এই ক্ষেত্ৰত কি সমস্যা হয় আচলতে? সমস্যা মানে আমিতো ইয়াত টাইমমতে যি সাৰ দিব লাগে দি থাকোঁ, ৰাতিপুৱা গধূলি 2 টাইম পানী পাই থাকে। আৰু কেতিয়াবা অলপ মানে গছটো মানে বেমাৰ চেমাৰ লাগিলে বা পোক চোকে ধৰিলে লগে লগে ব্যৱস্থাটো লওঁ, কিন্তু ঘৰত নিলে মানে সেইটো গোটেইখিনি বস্তু নাথাকিব পাৰে আৰু কেয়াৰ লোৱাৰ লগতো কথা আছে। চৌধুৰী নাৰ্চাৰীৰ সংলগ্নকৈ এখন বিপণী আছে। এই বিপণীখনত নাৰ্চাৰী টুলৰ লগতে বিভিন্ন প্ৰকাৰৰ ফল মূলৰ গুটি উপলব্ধ। বিগত কেইবাবছৰৰ পৰা এই নাৰ্চাৰীখনে টাইৱান চিড বিক্ৰী কৰি আহিছে। বিভিন্ন ৰং আৰু আকাৰৰ সমাহাৰেৰে পৰিপূৰ্ণ এই টাইৱান চিডসমূহে আগ্ৰহী শাক পাচলিৰ কৃষকক যথেষ্ট আকৰ্ষণ কৰে। নাৰ্চাৰী ব্যৱসায়ৰ দৰে সম্ভাৱনাময় ক্ষেত্ৰখনত যুৱচামৰ অংশগ্ৰহণ অতিকে আৱশ্যক। নাৰ্চাৰী ব্যৱসায় এক দক্ষতাপূৰ্ণ ব্যৱসায়। তাৰোপৰি প্ৰকৃতিৰ লগত একাত্ম হোৱাজনেহে এই ব্যৱসায়ৰ সম্ভাৱনীয়তাক সফল ৰূপ দিব পাৰে। নাৰ্চাৰী ব্যৱসায় সম্পৰ্কত কৃষি উন্নয়ন বিষয়া শ্ৰী দীপ গোস্বামীয়ে এনেদৰে কয়। চৌধুৰী নাৰ্চাৰী এখন অতি পুৰণা নাৰ্চাৰী আৰু ইয়াত বিভিন্ন ধৰণৰ ফল মূলৰ পুলিৰ পৰা আৰম্ভ কৰি বিভিন্ন বতৰৰ বিভিন্ন শাক পাচলিৰ লগতে বিভিন্ন ফুলৰ পুলি উপলব্ধ। আৰু এতিয়া বৰ্তমান দেখা গৈছে যে নাৰ্চাৰী ব্যৱসায় অসমত যথেষ্ট মানে প্ৰগতি লাভ কৰিছে। নাৰ্চাৰী ব্যৱসায় এটা সন্মানজনক জীৱিকাৰ পথ হিচাপে বহুতো যুৱক যুৱতীয়ে বাছি লৈছে। এই যতীন চৌধুৰীয়ে প্ৰতিষ্ঠা কৰা এই নাৰ্চাৰীখনৰ জৰিয়তে আমি দেখা পাইছোঁ যে 30ৰ পৰা 40টা পৰিয়াল খুব সুন্দৰভাৱে চলি আছে তেওঁলোক। তাৰমানে নাৰ্চাৰী অকল মানে নান্দনিক সৌন্দৰ্যৰ আকৰেই নহয়, ই এটা ভাল ধৰণে সংস্থাপন দিব পৰা এক আহিলা, বহুত পৰিয়ালক সংস্থাপন দিব পাৰে। আৰু তাৰোপৰি ইয়াত আমি দেখা পাইছোঁ যে বিভিন্ন পুলিৰ লগতে এতিয়া চাওক অসমৰ এটা ভোট জলকীয়া, অসমৰ ভোট জলকীয়াৰ সৰ্বভাৰতীয় পৰ্যায়ত যথেষ্ট চাহিদা আছে। এই ভোট জলকীয়াৰ ইয়াত যিখিনি ভোট জলকীয়া পুলি উৎপাদন কৰিছে অসম লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ ইয়াৰ যোগান ধৰা হৈছে। আৰু বিভিন্ন ফল মূলৰ আমৰ পৰা আৰম্ভ কৰি আপোনাৰ আম, কঁঠালৰ বিভিন্ন জাত বৰ্তমান ইয়াত আমি দেখা পাইছোঁ। তাৰোপৰি আমৰ বিভিন্ন সঁচ আছে যিবোৰ আমাৰ স্থানীয়ভাৱে আমাৰ সাধাৰণতে দেখা যায় যিবোৰ স্থানীয় আমৰ ক্ষেত্ৰত আমাৰ কিছুমান সমস্যা আহি পৰে, পোকৰ সমস্যা আহি পৰে বা যিখিনি আমাৰ উন্নত প্ৰজাতিৰ যিখিনি আম সেইখিনি আমাৰ থলুৱাভাৱে যথেষ্ট ভাল ধৰণে কৰিব পাৰি যায়। আমি সেই নাৰ্চাৰীসমূহত ইয়াত দেখা পাইছোঁ। আৰু বহুত নাৰ্চাৰী এই অঞ্চলত আমি দেখা পাইছোঁ যে মাতৃগছ প্ৰতিষ্ঠা কৰিছে, মাতৃগছ স্থাপন কৰি যাতে তেওঁলোকে নিশ্চিত হৈছে যাতে মানে গুণমান সম্পন্ন পুলি যোগান ধৰিব পাৰে যিসকল ক্ৰেতা আছে, আৰু ইয়াৰ পৰা ক্ৰেতাসকলো নিশ্চিত হ'ব পাৰে যে তেওঁলোকে মানদণ্ডযুক্ত পুলি পাইছে আৰু ভৱিষ্যতে সুন্দৰভাৱে উৎপাদন পাব পাৰে। তাৰোপৰি আমি ইয়াত দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ বাহিৰৰ যিখিনি সঁচ আছে, এই সঁচ বাহিৰৰ শাক পাচলিৰ সঁচ ধৰক ছামাৰ ভেজিটেবলে হওক বা ৰাবি ভেজিটেবলে হওক, সেই সঁচবোৰ ইয়াত ৰাখিছে আৰু ক্ৰেতাৰো যথেষ্ট চাহিদা। আৰু যিবোৰ সঁচ সেই সঁচসমূহ বাহিৰৰ যিসমূহ সঁচ আহিছে আমাৰ স্থানীয় সঁচসমূহৰ উপৰিও
ইয়াৰ উৎপাদন যথেষ্ট বেছি আৰু সেইকাৰণে কি কৰিছে আমাৰ যিখিনি কেটা ৰাইজ তেওঁলোকে এইখিনি সঁচ আদৰি লৈছে। বিশেষকৈ টাইৱানৰ কিছুমান ভেৰাইটি আছে। টাইৱানৰ যিটো আমাৰ টাইৱানৰ যিখিনি ভেৰাইটি আছে, টাইৱানৰ যিখিনি জাত আছে সেইখিনি আমাৰ কৃষক ৰাইজে যথেষ্ট আদৰি লৈছে। তাৰোপৰি বিভিন্ন ফল মূলৰ ধৰক ফল মূলৰ বুলি কওঁতে আমি মধুৰি বিভিন্ন জাত আমি ইয়াত দেখা পাইছোঁ। তাৰোপৰি আমাৰ ডালিমৰ স্থানীয় সঁচৰ উৎপাদন যথেষ্ট বেছি। আমাৰ সাধাৰণ কথাতে কয় এজোপা ডালিম এখন ঘৰত ৰাখিব লাগে, যে ডালিম ৰাখিলে ঘৰখনৰ কাৰণেই ভাল বা পৰিয়ালটোৰ কাৰণে শুভ ফল পায়। তেনেধৰণৰ গছ গছনিয়ে যথেষ্ট শুভ ফল। আৰু ইয়াত আমি এই নাৰ্চাৰীসমূহত এটা কথা বিশেষভাৱে আমি দেখা পাইছোঁ যে নাৰ্চাৰীসমূহত ৰাসায়নিক সাৰৰ ব্যৱহাৰটো যথেষ্ট কম। তেওঁলোকে যি ধৰণে কৰে জৈৱিক সাৰ ব্যৱহাৰ কৰে, পচন সাৰ বা কেঁচু সাৰ এনেধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত এই জৈৱিক সাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত এটা কথা জৈৱিক সাৰ বা কীটনাশক ঔষধৰ যে আগতীয়াকৈ কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে জৈৱিকভাৱে। আৰু যিহেতু আমি ৰাসায়নিক কীটনাশক ঔষধ যিবোৰ থাকে সেইবোৰ পোক লগাৰ পিছত বা তাৰ পিছৰ পৰ্যায়ত আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ, কিন্তু এই জৈৱিকভাৱে যিবোৰ আমি ব্যৱহাৰ কৰিব লগা হয় সেইবোৰ আগতীয়াকৈ ব্যৱহাৰ কৰিব লাগে, তেতিয়াহে ভাল ফল দেখুৱাই এটা ভাল ৰিজাল্ট পাব পাৰে। অসমৰ চুবুৰীয়া অৰুণাচল, নাগালেণ্ড, মেঘালয় আদি ৰাজ্যৰ জনসাধাৰণৰ ফুলৰ প্ৰতি আদৰ যথেষ্ট বেছি। প্ৰতি ঘৰৰ পদূলি বিভিন্ন ফুলৰ সমাহাৰেৰে জাতিষ্কাৰ হৈ থাকে। তাৰোপৰি এই ৰাজ্যসমূহ বিভিন্ন প্ৰকাৰৰ ফলৰ বাবেও বিখ্যাত। উদাহৰণস্বৰূপে অৰুণাচলৰ কিৱি, নাগালেণ্ডৰ মেডজিফেমাৰ আনাৰস, মেঘালয়ৰ নাচপতি, প্লাম, ষ্ট্ৰবেৰী আদিৰ সুবাস আৰু সোৱাদ অনন্য। বিশেষকৈ প্ৰকৃতিয়ে এই ৰাজ্যসমূহক এক বৈচিত্ৰ্যময় কৃষিভূমি উপহাৰ দিছে। তাৰোপৰি আছে কৃষকৰ পৰিশ্ৰম। দুয়োবিধৰ মণিসংযোগে ফল মূলসমূহৰ গুণগত মানদণ্ডত অনন্য মাত্ৰা প্ৰদান কৰিছে। চৌধুৰী নাৰ্চাৰীত আমি লগ পাইছিলোঁ অৰুণাচলৰ বন বিভাগৰ নাৰ্চাৰীৰ কৰ্মচাৰী ৰতন চৰকাৰক। তেওঁ বিভাগীয় বিষয়াৰ সৈতে অসম, মেঘালয়ৰ পৰা বিভিন্ন পুলি সংগ্ৰহ কৰিবলৈ আহিছে। তেওঁৰ সৈতে হোৱা কথোপকথনত জনায় যে অৰুণাচলত হোৱা বিভিন্ন চৰকাৰী অনুষ্ঠানত বন বিভাগৰ নাৰ্চাৰীখনে সজোৱাৰ বাবে ফুলৰ টাব, মঞ্চসজ্জাৰ বাবে উপকৰণ যোগান ধৰে। তাৰ বাবে নাৰ্চাৰীখন সেউজ সুফলা কৰি ৰখাৰ আৱশ্যক হয়। শ্ৰী চৰকাৰে তেওঁৰ অনুভৱ সম্পৰ্কত আমাক এনেদৰে কয়। কি দিবলৈ আহিছে ইয়ালৈ এই নাৰ্চাৰীখনে চৌধুৰী নাৰ্চাৰী? ইয়াতে চৌধুৰী নাৰ্চাৰীৰ পৰা মই কিছুমান ডেক'ৰেশ্যন প্লেণ্টছ ল'বলৈ আহিছোঁ। হয়। যিবিলাক গামলাত সজাই পিনি মিটিঙত সজাব পাৰে, সেইবিলাক কিছুমান এনেধৰণৰ ল'বলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ প্লেণ্ট? এনেকুৱা ধৰক এৰিকা পাম, গ্ৰীণ এৰিলিয়া, তাৰপৰা মুচাইণ্ডা একযোৰা, এজেলিয়া, তাৰপিছত আপোনাৰ জাৰবেৰা, এনেকুৱা ধৰণৰ যিবিলাক মানে পটত ধুনীয়া হয় আৰু বেগুনীয়া। হয়, আপোনালোকৰ মানে আপুনি গভৰ্ণমেণ্ট নাৰ্চাৰীৰ লগত জড়িত? গভৰ্ণমেণ্ট নাৰ্চাৰীতে মই কাম কৰে। গভৰ্ণমেণ্ট নাৰ্চাৰীখনে তাত কি কৰে আপোনালোকে? গভৰ্ণমেণ্ট নাৰ্চাৰীৰ কথা আমি কাম কৰোঁ আৰু অৰুণাচলত যিটো মানে ফাংচন হয় চৰকাৰৰ ফালৰ পৰা, তাত আমি সজাবলগীয়া হৈ যায়। আপোনালোকে সজোৱা কামখিনি আপোনালোকে কৰি দিয়ে। এইখন ফৰেষ্টৰ আণ্ডাৰত নে আপোনাৰ? ফৰেষ্টৰ আণ্ডাৰত। যথেষ্ট পুৰণা নাৰ্চাৰী হ'ব? পুৰণা, একদম পুৰণা নাৰ্চাৰী। তাৰমানে নতুন আৰু যিখিনি প্লেণ্ট লাগে আপোনালোকে ইয়াৰ চৌধুৰী নাৰ্চাৰীৰ পৰা নিয়ে নে আৰু গুৱাহাটী আশে পাশে নাৰ্চাৰীৰ পৰা নিয়ে? নাই, এইবাৰতো ইয়াৰ পৰা লৈ আছোঁ আৰু কেতিয়াবা লয় ক'ৰবাৰ পৰা। সেইটোতো আৰু যিখিনি ধৰক এতিয়া কিছুমান অৰুণাচল যথেষ্ট ঠাণ্ডা, অৰুণাচলখন ঠাণ্ডা, ইয়াত যিবোৰ প্লেণ্ট আছে তাতো ঠিক ধৰণে বাচি যায়নে? ঠিক ধৰণে থাকেনে? ঠিক ধৰণে থাকে। আমি ঠাণ্ডাত বাচি যোৱাবিলাকেই লওঁ আৰু সেইবিলাক ধৰক গৰমত মৰি যায়, সেইবিলাক তেনেকুৱা ধৰণৰ আমি বেছিভাগ নলয়। আৰু ইয়াৰ পৰা নিয়াৰ পিছত কি কৰে আপোনালোকে? সাৰ পানী কেনেকৈ যোগান ধৰে? সাৰ পানী দিওঁ। ইয়াৰ পৰা পলিথিন বেগত লগোৱা থাকে। আমি সেই পলিথিন বেগৰ পৰা আমি এনেকুৱা মাটি 12 ইঞ্চি টপ আছে, টপত লগাই দিওঁ। মাটিতে আপোনাৰ গোবৰ, মাটি, বালু অলপ, কোকোপাইট এইবিলাক অলপ পাৰ্চেণ্টেজ হিচাপত মিক্স কৰি দিয়া হয়। মিক্স কৰি দি লগাই দি যিটো ছায়াত ৰাখিবলগীয়া ছায়াত গ্ৰীণ হাউচত ৰাখি দিওঁ, যিটো আউটডোৰত থাকে আউটডোৰত ৰাখি দিওঁ। এইবাৰ কিমান পুলি দিব আপোনালোকে? এইবাৰ ধৰক 1500 মান পুলি লওঁ। 1500 মান পুলি লৈ যাব। 1500 মান পুলি।
নাৰ্চাৰী বৰ্তমান এক অতি লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে। অতিমাৰী কোভিডৰ প্ৰভাৱ অন্যান্য খণ্ডৰ দৰে নাৰ্চাৰী ব্যৱসায়তো পৰিছে। তথাপিও অতি সম্ভাৱনাময় খণ্ডৰূপে চিহ্নিত উদ্যান শস্য খণ্ডৰ হৃদপিণ্ড নাৰ্চাৰী ব্যৱসায়ৰ ভৱিষ্যত উজ্জ্বল। অদূৰ ভৱিষ্যতে প্ৰযুক্তি কৌশলৰ সমাহাৰেৰে এই খণ্ডটোৱে অলেখজনক সন্মানজনক আত্মসংস্থাপনৰ পথ দেখুৱাব বুলি আশা কৰিব পাৰি। তই যোগান হয়নে? তই ৰমেন তই ৰমেন নহয় জানো? কি খবৰ, ভালে আছ? ঐ তই মানুহটো দেখোন একেবাৰে সলনি হৈ গলি। ঐ আচ্ছা, তই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যে হঠাৎ নাইকিয়া হৈ গলি, তই গাড়ীও কিনিলি? বাদ দে সেইবোৰ, তই কচোন তই কি কৰি আছ? মইনো কি কৰিম আৰু, এয়া আৰু গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলোঁ। তাৰ পাছত এই হাতত এই চাৰ্টিফিকেটবিলাক লৈ ঘূৰি ফুৰিছোঁ। আৰু মানুহে মোক কি বুলি কয় জান? বেকাৰ। আৰু তই নোহোৱা হৈ গাড়ী ললি আৰু মানুহজনৰ চেহেৰা সলনি হৈ গ'ল। ঐ ক'ৰবাত ওলটা পোলটা কৰিছে নেকি তই? হা, একো নাই। আজি তোক মানে বঢ়িয়া ধুনীয়া পৰিৱেশ দেখুৱাম, ব'ল মোৰ লগত। ক'ত লৈ যাব বিচাৰিছ তই? ব'লচোন তই। ঐ কিডনেপ চিডনেপ নকৰিবি আকৌ তই। একো বিশ্বাস নাই তোৰ। ব'ল। আজি অত বছৰ মানুহটো দেখা দেখি নাই, ক'ত বা কি কৰি আছিলি? মই কি কৰি আছো দেখা পাবি, ব'ল। তইতো জানই হায়াৰ ছেকেণ্ডেৰীত মই এৰি দিলোঁ। দেউতা মোৰ হঠাতে ঢুকাই থাকিলোঁ। গোটেই পৰিয়ালৰ দায়িত্ব মোৰ ওপৰত পৰিল। কি কৰিম কি নকৰিম একো ভাবি নোপোৱা হ'লোঁ। মাটি আছিল কিন্তু মূলধন মোৰ নাই, মই কি কৰিম? তাৰপাছত এদিন বহুত চিন্তা ভাৱনা কৰি মই কৃষি বিভাগৰ অফিচলৈ গ'লোঁ। তেওঁলোকৰ লগত বহি কথাবোৰ আলোচনা কৰিলোঁ, কথা বতৰা পাতিলোঁ। আৰু পতাৰ পাছত তেওঁলোকে মোক যিটো দিহা দিলে, তেওঁলোকে যিটো দিহা দিলে সেই উপদেশ মৰ্মে মই এই নাৰ্চাৰীখন খুলি পেলালোঁ। ইয়াতে এতিয়া মই এলিমুণ্ডা, চাইনিজ পাম, খ্ৰীষ্টমাছ ট্ৰী আৰু বহুত ধৰণৰ বিদেশী ফুলৰ খেতি কৰিছোঁ। আৰু আমাৰ থলুৱা ফুলটোৰ তগৰ, গোলাপ, জবা, তাৰোপৰি নাৰিকল, তামোল এইবোৰতো আছেই। আৰু কি জানো, মই আকৌ এইবোৰ বেছি ঘূৰিব নালাগে। ৰাস্তা দি যোৱা মানুহে দেখে আৰু লৈ যায়। কাৰণ তইতো জানা চহৰত আজিকালি বিল্ডিঙে বিল্ডিং, আৰু সকলোৱে বিচাৰে যে ঘৰত এখন নিজাকৈ নাৰ্চাৰী হওক। আৰু দেখিছ মোৰ তলত কিমান মানুহক মই সংস্থাপন দি ৰাখিছোঁ। তই এটা কাম নকৰ কিয়? তই আৰম্ভ নকৰ কিয়? তোৰতো মাটিৰো অকাল নাই। সঁচাকৈ বন্ধু, আজি ইমান দিনে মই চাকৰিৰ পিছফালে দৌৰি আছিলোঁ, কিন্তু তোক দেখি আজি মই বুজি পালোঁ চাকৰিৰ পাছফালে দৌৰি লাভ নাই। কৃষি বিভাগৰ লগত অকণমান ভালকৈ যোগাযোগ কৰিলে তেওঁলোকে সকলো কথা ভালকৈ বুজায়। তই মোক সহায় কৰিবিনে? মই আছোঁ নহয় তোৰ লগত। তোক মই যি সহায় লাগে তাকে কৰিম, ব'ল। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাশি নিৰ্ধাৰিত কৰিছে।
মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।